আমি এই পথটোৰ দুৰৱস্থা দেখি আমি পথ নিৰ্মাণ কৰিবলৈ আহিছোঁ আৰু আমি আজি মানে আমি ৰাইজৰ লগত সহযোগ কৰি আমি ৰাম ভূঞাৰ নেতৃত্বত মানে পথ নিৰ্মাণ কৰি কাম আৰম্ভ কৰিছোঁ। ৰাইজৰ যথেষ্ট অসুবিধা দেখি সহ্য কৰিব নোৱাৰি আমি আমাৰ নেতা ৰাম ভূঞাৰ লগত আলোচনা কৰি আমি ৰাস্তাডোখৰ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। ছাত্ৰ ছাত্ৰী তথা মানে বজাৰ আছে, সোমবৰীয়া বজাৰ, বিভিন্ন মানুহ আহে। এই ৰাস্তাটুকুৰা অৱস্থা মানে একেবাৰে বেয়া দেখি আমি সহ্য কৰিব নোৱাৰি আমাৰ নেতা ৰাম ভূঞাৰ লগত যোগাযোগ কৰি তেওঁৰ পৰামৰ্শ মতে আমি ৰাস্তাটুকুৰা মেৰামতি কৰিছোঁ। এই ৰাস্তাটো আপোনাৰ দুখনকৈ আপোনাৰ স্কুল আছে, এইটো এটা সোমবৰী বজাৰলৈ যোৱা এটা মেইন যোগাযোগৰ পথ। আজি আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক আপোনাৰ আহি আপোনাৰ যি প্ৰকাণ্ড গাঁত সৃষ্টি হৈছে, তেতিয়া ষ্টুডেণ্টছ ইউনিয়নে আমাৰ লগত যোগাযোগ কৰিলে। আমি আহি পেলাই সুধিলোঁ যে এনেকুৱা সমস্যা হৈছে আমাৰ, আমি মানে আপোনাৰ স্কুললৈ ল'ৰা ছোৱালী মানুহ আমি আহি যাব কৰিব নোৱাৰা হৈছোঁ। সেইকাৰণে আমি ক'লোঁ যে আমি ৰাইজৰ লগত আলোচনা কৰি আপুনি আমাৰ স্থানীয় যুৱ নেতা ৰাম ভূঞা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলোঁ আৰু তেখেতৰ লগত যোগাযোগ কৰি তেখেতে ক'লে আপোনালোকে ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ সৈতে গোটেইখিনি কামখিনি কৰক।